দৰ্শকসকল আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ফুলফিল ইয়ৰ ড্ৰিম আৰু আজি মোৰ লগত উপস্থিত আছে নুপুৰ ধাৰাবাহিকৰ অভিমান্যু অৰ্থাৎ সুব্ৰত দেউৰী আৰু সুব্ৰতক আমাৰ ইউটিউব চেনেল ফুলফিল ইয়ৰ ড্ৰিমলৈ স্বাগতম জনাইছোঁ ধন্যবাদ দীপাংকৰ আৰু প্ৰথমবাৰৰ বাবে তোমালোকৰ চেনেলত মই আজি ইণ্টাৰভিউ দিবলৈ পাই খুবেই ভাল লাগিছে আৰু আজি মোৰ কাৰণেও মই ভাবোঁ যে এটা ভাল দিন আৰু সৌভাগ্যৰ দিন আজি গণতন্ত্ৰ দিৱস আমি সকলোৱে জানো আৰু এই চেগতে আমি সুব্ৰতক লগ পাইছোঁ আমি বৰ্তমান আছোঁ শ্ৰদ্ধাঞ্জলি কাননত আৰু তাৰ মাজতে অকণমান সুব্ৰতে আমাক ইণ্টাৰভিউ দিবৰ কাৰণে সময় পাইছে চ' তাৰ কাৰণে সুব্ৰতক মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' এতিয়া আহিছোঁ তোমাৰ আজি বৰ্তমান ৰং চেনেলত জনপ্ৰিয় ধাৰাবাহিক নুপুৰখন চলি আছে তুমি কেনেকৈ ধৰণে এই নুপুৰখন মানে অফাৰটো পালা মানে ইয়াত অফাৰ পৰাটো খুব এটা এক ধৰণৰ এক্সিডেণ্ট বুলি ক'ব পাৰি মোৰ কাৰণে ভাল এক্সিডেণ্ট এনেকুৱা ধৰণে আছিলে আগতে মই মিউজিক ভিডিঅ' কৰিছোঁ আৰু মডেলিঙো তাৰ আগতে কৰিছোঁ আৰু বহুত মন আছিল এটা টিভি চিৰিয়েল কৰাৰ আৰু সেই আশা পাতি আছিলোঁ কিন্তু বহুত ভয় লাগিছিলে কেনেকৈ বা কৰে কি কৰে কাৰণ মই আজি তেনেকৈ একো ড্ৰামা কৰি পোৱা নাই আৰু কোনো এনেকুৱা ট্ৰেইনিঙো লোৱা নাই তো মোৰ তাত এটা দিন সম্ভৱ যোৱা মাহৰ 24 তাৰিখ ৰাতিপুৱা 11টামান বজাত মই কিবা কাম কৰি আছিলোঁ তো সেই কাম কৰি থাকোঁতে মোলৈ ফোন এটা আহিলে ফোনটো আহিলে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ চিফ এছিষ্টেণ্ট পংকজ দাই ফোন কৰি মোক কৈছে সুব্ৰত তেতিয়ালৈকে মই ভালকৈ নাজানো কোন পংকজ দা তো সুব্ৰত তুমি এইকেইদিন কিহত ব্যস্ত মই কৈছোঁ তেনেকৈতো মই ইমান ব্যস্ত নাই সৰু সুৰা কাম দুটা এটা আছে সেইখিনি কৰিব আছে আৰু তো তুমি চিৰিয়েল এটা আছে আমাৰ লিড কেৰেক্টাৰ এটা লাগে তুমি কৰিব পাৰিবা নেকি মই অলপ দেৰি মই এতিয়া যি ভাবিছোঁ তাতো তেতিয়াও মই তেনেকৈয়ে ভাবিছোঁ কি হৈ গ'ল মোৰ লগত এইটো তো মই কৈ দিলোঁ মানে সেইটো মই ব্যস্ত আছিলোঁ কিবা কাম কৰি আছিলোঁ তো মই ফোনটো উলিয়াই বেছি সময় কথা পাতিবলৈ মানে মনেই যোৱা নাছিলে নিচিনা মানে ঠিক আছে কৰিম তথাপি ভাবিছোঁ মোকনো ক'ত তেনেকৈ ল'ব বৰ বেছি বিশ্বাস হোৱা নাছিলে কথাবোৰ শুনিছোঁ কিন্তু বিশ্বাস হোৱা নাছিলে তো তাৰপিছত ক'লে তোমাক মই স্ক্ৰিপ্ট পঠাই দিছোঁ তুমি সেইখিনি চোৱা আৰু আমাক ইণ্টাৰভিউ এটা দিয়া স্ক্ৰিপ্টখিনি চাই মানে এটা ভিডিঅ' কৰিব কৈছিলে সেই ভিডিঅ'টো কৰিলোঁ কিন্তু সেই ভিডিঅ' কৰাৰ আগতে মোক আৰু এটা ফোন আহিছিলে তুমি ভিডিঅ'খিনি বনালানে তাৰ আগতো মই ভাবি আছিলোঁ কেনেকৈনো কৰিম ল'ব আৰু মই এটা নিজৰ কামখিনি কৰি লওঁ কৰাৰ পিছত ভিডিঅ'টো বনাই দিম আৰু কাৰণ মই পামেই যে সেইটো আশা নাছিল নাপাওঁ আৰু তেনেকুৱা টাইপ তো মোক ফোন অহাৰ পিছত মই স্ক্ৰিপ্টটো চোৱাই নাছিলোঁ মানে তুমি চালানে চালোঁ ভিডিঅ' বনালানে আধা হৈছেতো মানে সেই আধাটো মই কৰাই নাছিলোঁ কাম তাৰপিছত কথাটো বেয়া হ'বৰ কাৰণে মই আকৌ চালোঁ যিমানখিনি পাৰোঁ কম সময়ৰ ভিতৰত স্ক্ৰিপ্টটো চাই এই ভিডিঅ'খিনি ৰেকৰ্ড কৰি পঠাই দিলোঁ পঠালোঁ হ'ল আকৌ নিজৰ কামত ব্যস্ত তাৰপিছত আকৌ ফোন এটা আহিলে তুমি পাৰিছা তোমাক আমি ল'ম শিকাই বুজাই তুমি আহি যোৱা মই ভাবিলোঁ আহি যোৱা মানে মই ক'লো এতিয়াতে এতিয়াই আহি যোৱা তাৰপিছত মোক এতিয়াতো যোৰহাটৰ পৰা অহা সেইটো দুপৰীয়া 1 মান বাজিছিল তো সেইটো মই ৰখাটো সম্ভৱ নহয় মই ক'লোঁ ঠিক আছে ৰাতি গুচি যাম তেতিয়ালৈকে মই কনফিডেণ্ট নহয় মানে মই যে পালোঁ মাতিছে যাওঁ কাইলৈতো চাগে আকৌ পঠাই দিব ঘূৰাই গৈ আহোঁগৈ এপাক তাৰপিছত আহিলোঁ কষ্টিউম কি লাগে সুধিলোঁ কম সময়ৰ ভিতৰত যিমানখিনি কষ্টিউম পাৰোঁ মই গোটাই আনিছোঁ মেনেজ কৰিলোঁ আহিলোঁ ৰাতিপুৱা 5টা বজাত মই গুৱাহাটী পাইছোঁহি তাৰপিছত মোক 7টামান বজাত ল'বলৈ আহিছে মোক শ্বুটিঙৰ পৰা তো মই গৈ কষ্টিউম হ'ল মেকআপ হ'ল প্ৰথম মানে ছেটত গৈছোঁ আৰু মই আগতে গান কৰিছোঁ তো অলপ ছেটটো নলেজ আছে কেনেকুৱা কিন্তু স্ক্ৰিপ্টখন যে ওলাই যায় তাৰ সেইটো দেখাৰ লগে লগে মই ভাবিলোঁ আগতে এক্সপিৰিয়েঞ্চ নাছিলে মানে স্ক্ৰিপ্টৰ এক্সপিৰিয়েঞ্চ একদম নাছিলে মোৰ তো দেখিলোঁ মই কৈছোঁ ইমানখিনি মই মুখস্থ নহ'ব ইমান সোনকালে মানে প্ৰথম মই APS দেখা নাছিলোঁ মই ডাঙৰ এখন বহী এখন টাইপ দেখিছিলোঁ নাই ঠিক আছে আমি কৰি ল'ম তুমি দিয়া তো তেনেকৈ শ্বট দিলোঁ দুটা এটা NGও খাইছোঁ তেনেকৈ গৈ আজিলৈকে ইমানখিনিয়ে আৰু চলি আছে
সঁচাকৈ বাৰু জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তোমাৰ এটা এনে কেমেৰাৰ সন্মুখত এক্টিং কৰা আৰু তাতে ইমান এখন জনপ্ৰিয় ধাৰাবাহিক টুপুৰ তাত তুমি লিড কেৰেক্টাৰ এক্টিং কৰিব পাৰিছা সঁচাকৈ আৰু তোমাৰ কাৰণে বহুত কি ক'ম বহুত এটা ভাল এটা উপহাৰ আৰু তোমাৰ কাৰণে তোমাৰ জীৱনৰ কাৰণে ভাল এটা মানে উপহাৰ মোৰ সৈতে আছে বৰ কো এংকৰ হিচাপে লাকি শৰ্মা আৰু তাইক মই চববোৰৰ কাৰণে যদি কিবা আছে মনত কুৱেশ্যন সুধিবৰ কাৰণে মই আগবঢ়াইছোঁ মই সুধিব বিচাৰিছোঁ যে তুমি যেতিয়া ভাবা বা ফেমিলিৰ আগত কোৱা মই এক্টিং কৰিম বা কিবা তুমিতো চাগে কিবা এডুকেশ্যন কমপ্লিট কৰিলা তাৰপিছত তোমাৰ ঘৰৰ পৰা কিবা মানে এনেকুৱা অবজেকশ্যন আছে নেকি অবজেকশ্যন একেবাৰেই নাই অবজেকশ্যন মানে কি মই কৰিব মানে প্ৰথম মডেলিং যেতিয়া কৰিছিলোঁ তো পঢ়া শুনাৰ মাজে মাজে মডেলিং বা এইবোৰ কাম কৰিব পাৰি কিন্তু এটা টিভি চিৰিয়েলটো হয় কৰাৰ লগে লগে বেলেগ কাম কৰিবলৈ সময়ে নাপায় কোনেও তো আগতে মই তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু ঘৰৰ মায়ে মোক বহুত ছাপোৰ্ট কৰে মা দেউতা মাৰ লগত বেছি সময় থাকোঁ কাৰণে মাৰ কথাবোৰ ভালকৈ জানো বেছিকৈ জানো তো মাক মই কওঁ মায়ে মানে ভাল পায় এক্টিং এইবোৰ গান এক্টিং এইবোৰ খুব ভাল পায় তো সেইকাৰণে মানে মোক কিবা এটা কওঁ মই কৰিব বিচাৰিছোঁ মই যিমান এক্সাইটেড যিমান আগ্ৰহ মোৰ কৰিবৰ কাৰণে মাও মোৰ লগত সিমানেই লাগি ভাগি থাকে তো মায়ে মোক ছাপোৰ্ট কৰি ইমানখিনি ইয়াত আজি পোৱাই দিছেগৈ নুপুৰত মাৰ পৰাই আহিল যেন লাগিছে মানে মনটো মাৰ পৰাই আহিল একচুৱেলি মাৰ মনটো ভাল লগাবৰ কাৰণেও আহিছোঁ আৰু মোৰ নিজৰ মনটো ভাল লগাবৰ কাৰণেও আহিছোঁ ইয়াত দুটা মন আছে দুটা মন মিলি মানে আৰু সেইকাৰণে তুমি লগে লগে মানে ফ'ৰ্চ কৰিও লিডত পাই গ'লা সেইটো এটা ভগৱানৰ ডাঙৰ গিফ্ট হয় মোৰ কাৰণে তাতকৈ বেছি চাগে এই সময়ত মোক আৰু ডাঙৰ গিফ্ট ভগৱানৰ পৰা নালাগিছিলে চাগে সেইটোৰ পৰা মই বহুত ছেটিছফাই হয় এতিয়া কেনেকুৱা লাগিছে মানে ভয় লাগেনে যেতিয়া কৰি থাকা বা ইমান তোমাৰ এক্সপিৰিয়েঞ্চড মানুহবিলাক আছে তোমাৰ গ্ৰুপত চবৰে আগত ভয় চয় লাগে নেকি ভয় লাগে ভয় যেতিয়া কাম কৰোঁ কিন্তু আমাৰ টীমটো এনেকুৱা ধৰণৰ যেনেকৈ ডাইৰেক্টৰ আমাৰ পংকজ গগৈ এডি আমাৰ পংকজ ৰাজকুমাৰ তেনেকৈ জুমনিও এডি আছে সিহঁতে মিলি মোক ইমান ধুনীয়াকৈ মানে মই যদি কিবা ভয় খাওঁ হ'ব দিয়া পাৰিবা কৰা যদি মই নোৱাৰোঁ মোক স্ক্ৰিপ্টটো নিজে এবাৰ পঢ়ি শুনাই দিয়ে কেনেকৈ কৰিব লাগে সেইখিনি বুজাই দিয়ে যদি মই কেতিয়াবা সেই বস্তুটো বুজি নাপাওঁ তাৰ ফিলটো মোক সিহঁতে মোক এক্টিং কৰি দেখাই দিয়ে তুমি এনেকৈ কৰিবা তো সিহঁতে যিখিনি শিকায় মই সেইখিনি কৰিব পাৰোঁ আৰু তাৰ লগত মই যেতিয়া স্ক্ৰীণলৈ আহিছোঁ তাত মই অকলে অহা নাই তাত মোৰ লগত মোক মানে আমাৰ যেনেকৈ আজিকালি মেকআপৰো প্ৰয়োজন মেকআপ আমাৰ বাবলু দাই কৰে ধুনীয়াকৈ ভাল লগাকৈ দেখিব ধুনীয়া কৰি মানুহৰ আগত প্ৰেজেণ্ট কৰে আৰু শ্বৰ্টবোৰো ভাল লগাকৈ ক্ল'জ হোৱাইট সেইবিলাকৰ ধুনীয়াকৈ কাটি মানে এডিট কৰে তাৰপিছত স্ক্ৰিপ্টটো বৰ ধুনীয়াকৈ লিখিছে নয়ন দাই আৰু ডাবিং যোনটো ভইচৰ একদম ভাল ক'ত কেনেকৈ ইউজ কৰিব লাগে কি তাৰ নলেজ মোক ধুনীয়াকৈ আমাৰ পংকজ দাই দিছে পংকজ দা আৰু প্ৰণৱ দাই দিছে প্ৰণৱ দা আমাৰ ডাবিঙত আছে বহুত ধুনীয়া কাম কৰে তাৰমানে এতিয়া ভাল পাইছা আৰু কৰি লাহে লাহে ষ্টেবল হৈছা ফ্ৰী হৈছা চবৰ লগত চবৰ লগতে ফ্ৰী হৈছোঁ আৰু ফ্ৰী হ'বলগীয়াও ইমান সোনকালে ফ্ৰী হৈ গৈছোঁ চব মানুহবোৰ বহুত ভাল টীম এটা ফেমিলি হৈ গৈছে এটা ফেমিলিয়ে হয় আমি গোটেই আমাৰ মানে শ্বুটিংটো এটা আমি ধৰিলোঁ এটা লিভিং এনেকুৱা মানে এটা কমন ৰুম হয় আমাৰ ঘৰৰ আমি এটা পৰিয়াল হয় আৰু আমি অকল ৰাতি নিজৰ ৰুমত আহি শুবলৈহে আহোঁ যেনিবা অকণমান ডাঙৰ হয় আমাৰ ঘৰটো মানুহ বেছি তো আমি নিজৰ ঘৰত শুবলৈ মানে ৰুমত শুবলৈ আহোঁ আকৌ ৰাতিপুৱা একেলগে আমি লগ পাওঁ গোটেই দিনটো কাম কৰোঁ আকৌ ঘৰত আহি শুওঁ তো আমি এটা ফেমিলিয়ে হয় এইটো আমাৰ এটা ঘৰেই হয় অকণমান ডাঙৰ হয় ঘৰটো কিন্তু এটা ঘৰেই হয় আৰু যেতিয়া অফ পোৱা তেতিয়া ভাল লাগে নে বেয়া লাগে অফ পালে ভাল লাগে তেতিয়াও ভাল লাগে মানে ফেমিলিৰ পৰা দূৰ গৈ ভাল লাগে নাই ফেমিলিৰ পৰা দূৰ গৈ ভাল যেনেকৈ কাৰোবাৰ ঘৰত গোটেই দিনটো ল'ৰা এজন থাকি ঘৰৰ বাহিৰত গৈ যেনেকৈ ভাল লাগে মোৰো তেনেকুৱাই ভাল লাগে এক্সেক্টলি আৰু নিজৰ ঘৰলৈতো মনত পৰে চাগে তোমাৰতো ঘৰ গুৱাহাটীত নহয় মোৰ ঘৰ যোৰহাটত হয় ঘৰলৈ মনত পৰে তো সেইকাৰণে ফোন কৰোঁ কথা পাতোঁ ঘৰৰ মানুহখিনি নুপুৰ চাইচোন নাই সুধোঁ চাই আৰু তাৰ ফিডবেকো দিয়ে তো
তেনেকেই চলি আছে এতিয়া আৰু কোনোবাই এনেকৈ কল কৰে বা তোক টিভিত দেখিছোঁ লগৰবিলাকে কয় তেতিয়া কেনেকুৱা লাগে ভাল লাগে সিহঁতে কয় তই এক্টিং কৰি মানে ভবাতকৈ বেছি ভালেই কৰিছ দে মানে সিহঁতে এক্সপেক্ট কৰা নাছিলে মই যে কেতিয়াবা এনেকৈ এক্টিং কৰিম বুলি মানে সিহঁতে এতিয়া যি কৰিছোঁ তাতকৈও অলপ বেয়া কৰিম বুলিয়ে ভাবি আছিলে চাগে নহ'লে এনেই ধেমালিতেও ক'ব পাৰে তেনেকৈ ফোন আহে মানে মই এতিয়া দীপাংকৰ দাক দিয়াৰ আগতে সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ চ' লাগে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি তুমি মোক এইখিনি সময় দিয়াৰ বাবে মোৰ এংকৰ হিচাপে থকাৰ বাবে চ' তাইও মানে মই ক'ৰবাত কৈছোঁ তাই ল পঢ়ি আছে চ' তাৰ মাজত যেতিয়া সময় পায় তাই অকণমান মোক সময় দিব পাৰে আৰু এংকৰিং হিচাপে চ' মোৰ সুবিধা হয় তেতিয়া দুজন থাকিলে চ' এতিয়া আহিছোঁ তোমাৰ অকণমান পঢ়া শুনাৰ বিষয়ে জানিব বিচাৰিম তুমি যোৰহাটতে পঢ়া শুনা কৰিছিলানে নে আৰু বাহিৰতো মানে কৈছিলা তোমাৰ হায়াৰ এডুকেশ্যনৰ কাৰণে এডুকেশ্যন মই লক্ষ্ণৌ CMET পৰা কৰিছোঁ তাৰপিছত লাষ্ট মই পাছ আউট আমাৰ যোৰহাট ITI পৰাই কৰিছোঁ তুমি মানে লাষ্ট তুমি যোৰহাটৰ ITI পৰা কমপ্লিট কৰিলা তাৰপিছত তুমি কি ভাবিছিলা নেকি যে ইন লাইফত মই তোমাৰ মাজত তুমি যেতিয়া মডেলিং ষ্টাৰ্ট কৰিছিলা কেৰিয়াৰ ন মডেলিং ষ্টাৰ্ট কৰিছিলা তোমাৰ মানে কি আৰু মানে ঘৰত অকণমান এনেকুৱা ধৰণৰ হোৱা নাছিল যে তই নালাগে এক্টিং কৰিব অলৰেডি লাগি সুধিছিলে এই কুৱেশ্যনটো মই আকৌ পৰা সুধিব বিচাৰোঁ এক্টিং কৰিব নালাগে এক্টিং কৰি কি আমাৰ কিছুমান কি হয় আমাৰ পেৰেণ্টছৰ কিছুমান অকণমান হয় আৰু অপ'জ কৰে কিছুমান ক্ষেত্ৰত চ' তুমি এইটো ভাবিছিলানে যে এনেকুৱা ধৰণৰ মানে এক্টিং কৰিব পাৰিম আৰু মানে মই ভালকৈ কেনেকৈ মানে কনভিন্স কৰিছিলা তোমাৰ মা দেউতাক মই ভালকৈ এক্টিং কৰিব পাৰিম বুলি ভবা কেতিয়াও নাছিলোঁ ভবা এতিয়াও নাই খালি পেৰেণ্টছৰ কথাবোৰ এনেকুৱা চব পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক লৈ বহুত কনচিয়াছ হৈ থাকে তো তেনেকৈ মোৰ মা দেউতাও তেনেকৈ কনচিয়াছ হৈ থাকে কিন্তু মানে কিছুমানে সেইখিনি কথা ল'ৰা ছোৱালীৰ আগত কৈ দিয়ে কিছুমানে মানে অলপ টাইম লয় ক'বৰ কাৰণে চাওঁচোন কি কৰে এটা চান্স দিয়ে আৰু তো সেই চান্সটো মোক দিছে ঘৰৰ পৰা চাওঁচোন তই কেনেকুৱা কৰ তোমাক আজি নুপুৰ ধাৰাবাহিকখন যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে দৰ্শকে টিভিত দেখা পাই আছে যদি মই সুধোঁ তোমাক এতিয়া আজিলৈ তুমি দেখিবলৈ বহুত হেণ্ডচাম হয় কিউটো হয় চ' ছোৱালীৰ কিমানমান আহিছে মানে ৰিকুৱেষ্ট কিমানমান আহিছে ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক আহি থাকে চবেই ফ্ৰেণ্ড ৰিকুৱেষ্টে পঠায় ফ্ৰেণ্ড হ'ব বিচাৰে ভাল কথা আহি থাকিব লাগে ফ'ল' হৈ থাকিব লাগে আমাৰ নুপুৰৰ বিষয়ে গম পাব কিছুমান ভিতৰুৱা কথা গম পাবৰ কাৰণে মই কেতিয়াবা ষ্টেটাছ দিওঁ সেইবোৰ যদি নুপুৰক চাই খুব ভাল পাইছে নুপুৰ চাই ভাল পাইছে তেনেহ'লে ফ'ল' কৰক চাওক তোমাৰ এনেকুৱা হোৱা নাই তোমাৰ এতিয়া ধৰি লোৱা তোমাৰ ফেন বহুত বাঢ়ি গৈছে ছোৱালী বহুত বাঢ়িছে তাৰ ভিতৰত কোনোবা ছোৱালীয়ে তোমাক প্ৰপ'জ কৰা নাই বাৰু তেনেকুৱাতো এতিয়ালৈকে হোৱা নাই ফেন বুলিবলৈ নহয় তেনেকৈতো মই পোৱা নাই নুপুৰ চাই ভাল পাইছোঁ বুলি ফিডবেক দিয়ে মানুহে সেইটো মই ইনডাইৰেক্ট বুলি ক'ব নোৱাৰোঁ নহয় চাগে কাৰণ নুপুৰ চাইছে সেইকাৰণে ভাল মানে নুপুৰ চাই ভাল পাইছে সেইকাৰণে মোলৈ মেছেজ কৰিছে সেয়াই আৰু সঁচাকৈ কৈছোঁ নুপুৰখন বহুত সুন্দৰ হৈছে আৰু আপোনালোকে চাই থাকক এইখন ধাৰাবাহিকখন আৰু তোমাৰ কিবা এনেকুৱা ধৰণৰ সৰুকালত কিবা এনেকুৱা ধৰণৰ ঘটা তোমাৰ লগত ঘটা কিবা ইনচিডেণ্ট আছে নেকি তোমাৰ ফানী ইনচিডেণ্ট কেনেকুৱা ধৰণৰ ফানী কিবা অকণমান আৰু যাতে কিবা ধৰা তুমি যিটো বস্তু পাহৰিব নোৱাৰা এনেকুৱা ধৰণৰ ক'ত ধৰা পৰিছিলে ক'ৰবাত কিবা এনেকুৱা ধৰণৰ কিবা ফানী ইনচিডেণ্ট আছে নেকি বা হয়তো তোমাৰ মাজতে বহুত বেয়াকৈ গালি খাইছিলা কেতিয়াবা তেনেকুৱা গালিটো খোৱা নাই কিন্তু এটা ইনচিডেণ্ট মানে মানুহৰ যেতিয়া আমি সৰুৰ পৰা ডাঙৰ হওঁ বিশেষকৈ ধৰি সেই টাইমটো ক্লাছ 9, 10, 11 তেনেকুৱা সময়ত থাকে তো ক্লাছ 10 মানত আমি লগৰ 3জন আছিলোঁ বহুত ভাল লগৰ কণ্টেক্ট বহুত কম হৈ থাকে অয়ন আছে নীলোৎপল আছে আমি ডাঙৰ হওঁতে ল'ৰা ভাল হৈছে চেঞ্জটো আমি একেলগে হৈছিলোঁ ভাল হৈছে বেয়া হৈছে যি মানুহে কয় আৰু তো আমি সেইটো সময়ত এদিন মোৰ মনত আছে তেতিয়া ডিব্ৰুগড়ত মোৰ এখন চাইকেল আছিলে তো আমি চাইকেলখন লৈ মানে ৰাস্তাৰ মাজত ৰখাই দিলোঁ বজাৰ কৰিবলৈ গৈ তো গাড়ীটো অহা যোৱা কৰিব পৰা নাই কোনোবা মানুহ এজনে খুব গালি পাৰিছে বহুত ডাঙৰ শকতাৱত মানুহ
এই চাইকেল কাৰ কোনে ৰাখিছে ইয়াত আমি চাইডত কৈছোঁ আমাৰ নহয় নাজানো কাৰ একদম চাইডত তিনিটাই ৰৈ আছোঁ ৰাস্তাত নাজানো নহয় চাইকেলখন কি হ'ল সেই মানুহজনে চাইকেলখন নিজে আঁতৰাই গুচি গৈছে তোমালোক তেনেকুৱা এতিয়া দিলেহেঁতেন আৰু সেইকাৰণে দিয়া ভয়তে আমি নাই কোৱা চ' এতিয়া আহিছোঁ তুমি ফিটনেছটো কেনেকৈ মেইনটেইন কৰা মানে ৰেগুলাৰ তুমি জিম কৰা চ' তাৰ মাজত কেনেকুৱা ধৰণৰ খাদ্য তুমি ৰেগুলাৰ তুমি মানে খোৱা আৰু খাদ্য বুলিলে জিম কৰিলে মই এগ খাওঁ চিকেন খাওঁ লগতে এনেকুৱা ফ্ৰেছ ভেজিটেবলছ বইলছ ভেজিটেবলছ এইবোৰ খাওঁ তো মেইনটেইন কৰিব চেষ্টা কৰিছোঁ তুমি বৰ্ষা বাহঁতৰ লগতো ভিডিঅ' চং কৰিছা আৰু আছে কেইটামান ভিডিঅ' চং তোমাৰ আৰু কেনেকুৱা লাগিছে তোমাৰ এই ভিডিঅ' চং কেনেকৈ কৰি পেলাই বা বৰ্ষা বাৰ লগত তুমি এক্টিং কৰিছিলা ভিডিঅ' চঙত চ' কেনেকুৱা ধৰণৰ ছাপোৰ্ট পাইছিলা ভিডিঅ' চং মই যাৰ লগতে কৰিছোঁ কৰিঅ'গ্ৰাফাৰ এক্ট্ৰেছ সকলোৱে বহুত ধুনীয়াকৈ শিকাই বুজাই ছাপোৰ্ট কৰে আৰু সকলোৰে পৰা বেলেগ ধৰণৰ কথা শুনিব পাওঁ মানে চবৰে বেলেগ ধৰণৰ এডভাইচ আৰু মানে টাইপটো মানে কি কাৰো ভুল নহয় মানে কোনোবাই মোক কিবা বেয়া দেখিলে সেইটো কয় মানে ধৰি চবৰে এটা পইণ্ট অফ ভিউ থাকে নহয় তো সেই ভিউটো চবেই মোক কয় তো তাৰ ওপৰত মই ঠিক কৰিবৰ কাৰণে চেষ্টা কৰি থাকোঁ কি বেয়া হৈছে কি ভাল হৈছে তেনেকৈ আমাৰ নুপুৰ কৰিও সেইটোৱে পাইছোঁ মই সকলোৱে মোক তোমাৰ কি ভাল হৈ আছে কি বেয়া হৈ আছে সেইখিনি মোক কয় আৰু তাৰ ওপৰত মই কাম কৰি আছোঁ ভাল হ'ব আৰু এই যদি মই সেইটো হ'লোঁ তোমাৰ বলিউডৰ ফেভাৰেট এক্ট্ৰেছ বুলি ক'লে তুমি কাক ক'বা ফেভৰেট এক্ট্ৰেছবোৰ মোৰ এনেকুৱা চেঞ্জ হৈ থাকে এখন চিনেমা চালোঁ তাইক ভাল লাগিলে কিন্তু তাইক আকৌ বেলেগ এখন চিনেমা চালোঁ বৰ ভাল নালাগিলে তো তেনেকৈ চেঞ্জ হৈ যায় মানে এতিয়া বৰ্তমান কাক ভাল লাগে যদি মই যদি সোধোঁ কাক ভাল লাগে বেছিকৈ এতিয়া নুপুৰ কৰি ইমানেই ব্যস্ত মই বহুত দিনৰ পৰা চিনেমাই চাবলৈ পোৱা নাই ডাইৰেক্টৰ হয় অকণমান সময় দিব আৰু নেকি সময় দিয়ে কিন্তু চিনেমাখন চাবলৈ তেনেকৈ সময় উলিয়াই ল'ব ময়েই নোৱাৰোঁ চাগে নাই জাষ্ট ধেমালি কৰিছোঁ মই পংকজ দাক জানো মানুহজন কেনেকুৱা হয় আৰু কাক কেনেকৈ সময় দিব লাগে তেওঁ সেইখিনি ধুনীয়াকৈ চলাইছে আৰু ইমান সুন্দৰভাৱে তেওঁ ডাইৰেকশ্যন কৰিছে নুপুৰখন আৰু কি ক'ম আৰু পংকজ দাক মই ইয়াৰ পৰা কৈছোঁ বহুত আৰু কি ক'ম বহুত ধন্যবাদ আৰু মই এজন দৰ্শক হিচাপে আপোনাক কৈছোঁ মই আৰু এইখিনিতে মই এটা কথা সুধিম তুমি যেতিয়া স্কুলত পঢ়ি আছিলা কোনো ছোৱালীক ভাল লগা নাছিলনে বাৰু লাগিছিলে ভালটো চবৰে লাগে তোমাৰো লাগিছিলে চাগে কাৰোবাক কেতিয়াবা এইটো মোৰটো বাৰু বেলেগ কথা মোৰটো বাৰু বেলেগ কৈ সোধা মই একো নাই ক'ব পাৰে মই সুধিম তোমাৰ কাক ভাল লাগিছিলে প্ৰথম বাপৰে আছিলে বাৰু গাৰ্লফ্ৰেণ্ড আছিলে বাট নাও এতিয়া নাই এতিয়া নাই প্ৰথমটো বাৰু থাকে ফাৰ্ষ্ট লাভ থাকে ন চ' মই চৰি নামটো ক'ব নোৱাৰিম ক'ব নালাগে কোনটো টাইমত আছিলে ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 কেতিয়া আছিলে একচুৱেলি মই একজেক্টলি ক্লাছটো পাহৰিছোঁ আৰু মই এজনী ছোৱালী কৈ দিলে গম পাই যাব নেকি নাই সেইটো নহয় ক্লাছটো একচুৱেলি মই ক্লাছ কৰা একচুৱেলি মনত নাই হা কোন ক্লাছত আছিলে মানে জাষ্ট এইটো জাষ্ট এটা এট্ৰেকশ্যন এটা আছিলে ভাল লাগিছিলে আৰু মই সঁচাকৈ এজনী ছোৱালীক ভাল পাইছিলোঁ আৰু ব্ৰেকআপ হোৱাৰ আজি বেছি দিন হোৱা নাই মানে 9-10 মাহমান হৈছে আৰু 9-10 মাহমান হৈছে কেতিয়াৰ পৰা আছিলে মানে এইটো আৰু কিমান দিন আছিলে মানে যেতিয়া ৰিলেশ্যনটো ষ্টাৰ্ট হোৱাৰ 7 মান্থ 8 মান্থমান আফটাৰ 7 মান্থ না 8 মান্থৰ পাছত মানে ব্ৰেকআপ হৈছে চ' এতিয়া মই ষ্টিল আছোঁ আৰু নাই ছিংগল বুলি কৈছোঁ ছিংগল চ' এতিয়া ছিংগল আছোঁ নাই নালাগে চ' মই নালাগে গাৰ্লফ্ৰেণ্ড নালাগে বাছ এনেকৈ হেপী মই ঠিক আছে বাপৰে মোক পুৰা একদম খোলা কৰি দিলা তুমি চবকে সুধি থাকা তোমাক কোনো নুসুধে তোমাৰ চাগে বেয়া লাগে সেইকাৰণে মই তোমাক আজি সুধিছোঁ নাই আচলতে কি হয় গাৰ্লফ্ৰেণ্ডটো ইমান ডাঙৰ বস্তু নহয় চ' মানুহৰ পৰা দৰ্শকৰ পৰা যিটো মৰম পাইছোঁ বা যিটো চেনেহ পাইছোঁ যিখিনি উৎসাহ পাইছোঁ সেইখিনি মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু মই ভাবোঁ সকলোৱে এজন দৰ্শক হিচাপে মোক যেনে সদায় উৎসাহ দি থাকে সদায় মৰম দি থাকে সেইটোৱে মই আৰু মোক বুলি নহয় তোমাকো যেতিয়া সদায় মানে তোমাৰ দৰ্শকে দি থাকে সদায় মোৰ দৰ্শকে ভাল
কেনেকুৱা পাইছে কি পাইছে ফিডবেক পাই থাকোঁ খুব একদম কম দৰ্শক চাগে এতিয়ালৈকে মোৰ মানে দৰ্শক মানে মোৰ ফ্ৰেণ্ডবিলাকেই তোমাৰ নুপুৰখন সদায় চবেই চাই সেইটো হয় মই জানো তোমাৰ যিখিনি মানে তোমাৰ লগত এটা ক্ল'জ আৰু যিখিনি তোমাৰ ফেন হওক ইনষ্টাগ্ৰাম হওক ফেচবুকত হওক তোমাক কমেণ্ট কৰে সেইখিনি তুমি এজ এ মানে তোমাৰ নিজৰ ফেন হিচাপে লৈছা আৰু তাকেই ভাল যাতে সকলোৱে পাইছে নুপুৰক আশা কৰোঁ ভৱিষ্যতে আৰু ভাল হ'ব আমাৰ নুপুৰ আৰু সেই নুপুৰ আপোনালোকৰ কাৰণেই বনাইছোঁ তো নুপুৰ চাই থাকক যদি কিবা বেয়া পাইছে ভাল পাইছে আমাৰ নুপুৰ পেজত কমেণ্ট কৰক আমি সেইটো শুধৰাবলৈ চেষ্টা কৰিম যদি কিবা বেয়া কৰিছোঁ আৰু কি ভাল পাইছে সেইটোও আমি কওক তেতিয়া আমি গম পাওঁ আপোনালোকে কি ভাল পায় কি বেয়া পায় তো সেইটো হিচাপে আমি তেনেকুৱাই আপোনালোকৰ নিচিনাই আপোনালোকে ভাল পোৱা যেনেকৈ ভাল পায় তেনেকুৱা কৰি যাবলৈ চেষ্টা কৰিম বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ মই সুব্ৰতক আৰু মই শেষত দৰ্শকসকলক ক'ম আপোনালোকে নুপুৰখন চাই থাকক এনেকৈ যেনেকৈ চাই আছে এনেকৈ চাই থাকক আৰু টাইমটো অকণমান কৈ দিয়ক ভালকৈ টাইমটো আমাৰ নুপুৰৰ 6:30 সন্ধিয়া 6:30 বজাত আৰু ছেকেণ্ড টেলিকাষ্ট হয় আমাৰ 9:30 ইভিনিং মানে 9:30 PM সেই দুটা সময়ত আমাৰ আৰু নেক্সট ডে ৰাতিপুৱা এনেকুৱা ধৰণে হয় মানে সন্ধিয়া 6:30 বজাত আৰু নিশা 9:30 বজাত আপোনালোকে কেতিয়াও মিছ নকৰে যেন এই দুটা টাইম আৰু দিনতো টেলিকাষ্ট হয় 2টামান বজাত হৈ থাকে চাগে দিনত 3টা বজাত হৈছিলে এতিয়া চাগে অলপ চেঞ্জ হৈছে কাৰণ আমাৰ আগতে যোনটো 9:30 হৈছিলে এতিয়াৰ পৰা 6:30 হ'ব গধূলি 6:30 বজাত ৰিপিটটো মানে 9:30 হ'ব 9:30 হ'ব ৰিপিটটো 9:30 তো 6:30 প্ৰথমটো হ'ব তো 6:30 যোনে যোনে এক্সাইটেড হৈ আছে 6:30টো পাহৰি নাযাব নাই নাই সঁচাকৈ আৰু নুপুৰৰ আৰু বহুত ভাল ভাল এপিছ'ড আহি আছে আৰু এতিয়াই অভিমানটো মানে আৰু হেৰিক বিয়া কৰাই দিলে আৰু বিয়া কৰালোঁ বিয়া কালি কৰালোঁ কিন্তু পাছত কি হ'ব এইটো দেখা যাব আৰু নেকি সেইটো দেখা যাব কি হ'ব পাছত সেইটো আমি দেখামতো পাছত দেখিব আপোনালোকে কি হ'ব তুমি কিবা সুধিব বিচাৰিবা অঁ মোৰ আকৌ এটা কথা মনত পৰিলে যে তোমাৰ যদি কাইলৈ এটা মুভিৰ ধৰা অফাৰ আহি গ'ল তোমাৰ তেতিয়া কনফিডেণ্টটো আহিছেনে অঁ কৰিম বুলি মানে অফাৰটো কাইলৈ আহিছে কিন্তু চিৰিয়েলখন শেষ হোৱাৰ পিছতে ষ্টাৰ্ট হ'ব সেয়াখন মানে শ্বুটিং তোমাৰ লাগিছেনে আশা মানে আহিব বুলি আশা লাগিছেনে আশা আছেনে মোৰ আশা আছে তোমাক ধৰা চাই পেলাই ভাল পালে কোনোবাই মোৰতো লাগিছে অঁ কোনোবাইতো ভাল পাব যে পটককৈ ভাল পাব নিউ ফেচ ইমান ধুনীয়া ল'ৰা হেণ্ডচাম ভাল এক্টিং কৰিছে নতুন হৈ পেলাই লিড ৰ'ল কৰিছে অফাৰে দি দিওঁ নেকি আৰু অলপ অকণমান আৰু অলপ তুমি কোৱা তোমাৰ কনফিডেণ্টটো আহিছে নাই কৰিম বুলি নুপুৰখন শেষ হোৱাৰ পিছত পাৰি তুমি চব কথা এনেকৈ ভাবি ভাবি কোৱা সেইকাৰণে চাগে তোমাৰ ভাল হয় সদায় ভাবি চিন্তি কওঁ কথা ভাবি চিন্তি মই কওঁ বুলি কৈছা যে ধন্যবাদ নাভাবা নেকি সেইটোৰ মই ৰিপ্লাই নিদিওঁ নাই আৰু একো ক'ব নাই অকণমান জাষ্ট ধেমালি কৰিবলৈ চেষ্টা কৰিছিলোঁ আমি সুব্ৰতৰ লগত চ' আমাৰ কি ক'ম আৰু এজ এ বন্ধু নিচিনাই আজি মই ইণ্টাৰভিউ লৈছোঁ যদিও সি মোৰ ভাল বন্ধু বুলি ক'ব পাৰোঁ মই বেষ্ট ফ্ৰেণ্ডৰ নিচিনাই হয় চ' লাকি মোৰ ছিষ্টাৰ হয় লাকি মোৰো ছিষ্টাৰ হয় 5 বছৰ আগৰ পৰা লাজে লাগিছে মই কুৱেশ্যন কৰিম কওঁতে সুব্ৰত দাদাই আগতেই ক'লে তুমি নুসুধিবা দেই তেনেকুৱা নহয় নাই একচুৱেলি আৰু ইণ্টাৰভিউ ন ইণ্টাৰভিউ চ' আজি মই ফ্ৰেণ্ডকো সুধিব লগা হৈছে অকণমান চিক্ৰেট কথা সিও মোক সুধিলে কিন্তু নাজানো আৰু মই চব কথা আজি কৈ দিব লগা হ'ল উপায় নাই বাৰু এনিৱে ভাল লাগিলে কথা পাতি তুমি সময় এইখিনি দিলা আমাক আৰু আপোনালোকে নুপুৰখন যেন হওক কেতিয়াও মিছ নকৰে আৰু মই ক'ব টাইমটো কৈ দিছোঁ 6:30 9:30 এইটো টাইম কেতিয়াও মিছ নকৰে যেন আৰু সোমবাৰৰ পৰা শনিবাৰলৈ 6:30 আমাৰ প্ৰথম এপিছ'ড মানে প্ৰথমবাৰৰ বাবে টেলিকাষ্ট কৰে ফাৰ্ষ্ট এপিছ'ড আমাৰ 6:30 দিয়ে তো 6:30 মিছ নকৰিব কাৰণ সকলোৱে ৰৈ থাকে এদিনৰ কাৰণে তো কেতিয়া আহিব ইয়াৰ পিছত কি হ'ব তো 6:30টো মিছ নকৰিব চ' দৰ্শকসকল 6:30 কেতিয়াও যেন মিছ নকৰে সেইখন আপোনালোকে সদায় চাই থাকে